আজি এই ভিডিঅ'টোত আমি ক্লাছ 9ৰ জিঅ'গ্ৰাফীৰ দ্বিতীয়টো অধ্যায় বায়ুমণ্ডল গঠন বায়ুচাপ আৰু বায়ু প্ৰবাহৰ লেছনটোৰ বিষয়ে আলোচনা কৰিম। আমি সকলোৱে জানো যে যদিও আমি দেখা নাপাওঁ আমাক চাৰিওফালে বায়ুৱে আগুৰি আছে আৰু পৃথিৱী পৃষ্ঠৰ পৰা আৰম্ভ কৰি পৃথিৱীৰ পৰা প্ৰায় 10 কিলোমিটাৰ ওপৰলৈকে বায়ুমণ্ডলে আমাক এখন আৱৰণৰ দৰে আগুৰি আছে আৰু এই আৱৰণকে আমি বায়ুমণ্ডল বুলি কওঁ। পৃথিৱীৰ চৌপাশে বায়ুৱে যি আৱৰণৰ সৃষ্টি কৰিছে সেই আৱৰণটোকে বায়ুমণ্ডল বুলি কোৱা হয়। এই বায়ুমণ্ডলত আমি বিভিন্ন বৰণহীন অৰ্থাৎ ৰংহীন বিভিন্ন গেছৰ লগতে জলীয় বাষ্প ধূলিকণা মিশ্ৰিত হৈ থাকে। জীৱ জীয়াই থাকিবৰ বাবে মাটি আৰু পানী যিদৰে অতি গুৰুত্বপূৰ্ণ ঠিক সেইদৰে জীৱ জীয়াই থাকিবৰ বাবে বায়ু বা বায়ুমণ্ডলৰ প্ৰয়োজন অতিকৈ গুৰুত্বপূৰ্ণ। অশ্বমণ্ডল অৰ্থাৎ মাটি আৰু জলমণ্ডল অৰ্থাৎ জল বা পানী লগতে বায়ুমণ্ডলে পৃথিৱীৰ জীৱৰ সৃষ্টিৰ বাবে তাৰ লগতে বিকাশ আৰু বসবাসৰ বাবে এক সুবিধাজনক বা অনুকূল পৰিৱেশৰ সৃষ্টি কৰিছে আৰু এই অশ্বমণ্ডল জলমণ্ডল আৰু বায়ুমণ্ডলে যি পৰিৱেশৰ সৃষ্টি কৰিছে জীৱ বসবাস কৰি থাকিবৰ বাবে উপযোগী সেই পৰিৱেশক জীৱজগত বা জীৱমণ্ডল বুলি কোৱা হয়। বায়ুমণ্ডলে আমাৰ মানুহৰ লগতে বিভিন্ন উদ্ভিদ প্ৰাণীৰ প্ৰয়োজনীয় বিভিন্ন ধৰণৰ গেছসমূহৰ যোগানৰ লগতে আমাৰ প্ৰয়োজনীয় তাপ আৰু জলীয় বাষ্পৰ বিতৰণ লগতে পৰিবহণ বা সঞ্চালনত সহায় কৰে। বায়ুমণ্ডলত থকা বিভিন্ন গেছসমূহ এক সঠিক অনুপাতত থকাৰ বাবে ভূপৃষ্ঠত বা পৃথিৱীত মানুহৰ লগতে বিভিন্ন জীৱৰ উদ্ভিদ আদি জীয়াই থাকিবলৈ বা বসবাস কৰিবলৈ উপযোগী এক পৰিৱেশ পাইছে। তদুপৰি আমি সকলোৱে জানো যে বায়ু গতিশীল আৰু বায়ু গতিশীল হোৱাৰ বাবে বিভিন্ন ঠাইত অতিপাত ঠাণ্ডা বা অতিপাত গৰম হোৱাৰ পৰা ৰক্ষা পৰে আৰু এই বায়ুমণ্ডলেই জীৱৰ বাবে অতি মাৰাত্মক সূৰ্যৰ পৰা অহা অতি বেঙুনীয়া ৰশ্মি পৃথিৱীত অহাৰ পৰা বাধা সৃষ্টি কৰে। বতৰ আৰু জলবায়ুৰ সৃষ্টিৰ লগতে পৰিৱৰ্তন এই বায়ুমণ্ডলৰ ভিতৰতে সংঘটিত হয় আৰু এই বায়ুমণ্ডলৰ বাবে পৃথিৱীত বৰষুণ হয় আৰু তাৰ বাবে উদ্ভিদৰ লগতে বিভিন্ন প্ৰাণী জীয়াই থাকে। গতিকে আমাৰ এই বায়ু বা বায়ুমণ্ডলৰ অবিহনে পৃথিৱীত বিভিন্ন ধৰণৰ জীৱৰ অস্তিত্ব নাইকিয়া হৈ যাব আৰু পৃথিৱীৰ আগুৰি ৰখা এই বায়ুমণ্ডলৰ বাবেই সৌৰজগতৰ বিভিন্ন গ্ৰহবোৰৰ ভিতৰত পৃথিৱীৰ স্থান সৰ্বোচ্চ আৰু সুকীয়া। পৃথিৱীতে বিভিন্ন ধৰণৰ জীৱৰ লগতে মানুহৰ বসবাস সম্ভৱ হৈ উঠিছে। গতিকে এইখিনি হৈছে আমাৰ বায়ুমণ্ডলৰ প্ৰয়োজনীয়তাৰ সম্পৰ্কে। বায়ুমণ্ডলে পৃথিৱীত কেনেধৰণৰ জীৱ বা মানুহৰ বাবে যি এক অনুকূল পৰিৱেশ সেয়া সৃষ্টি কৰিছে তাৰ বিষয়ে এইখিনিত আছে। আমি অলপ আগতে আলোচনা কৰিছিলোঁ যে বায়ুমণ্ডলত বিভিন্ন ধৰণৰ গেছ জলীয় বাষ্প আৰু ধূলিকণা মিশ্ৰিত হৈ থাকে। সকলোবোৰ নিৰ্দিষ্ট অনুপাতত বায়ুমণ্ডলত মিশ্ৰিত হৈ থাকে। বিভিন্ন ধৰণৰ গেছসমূহৰ ভিতৰত ইয়াত কি থাকে চোৱা। বায়ুমণ্ডলত নাইট্ৰজেন কিমান শতাংশ থাকে ইয়াৰ অনুপাত আছে 78.08। অক্সিজেনৰ পৰিমাণ বায়ুমণ্ডলত থাকে 20.94 শতাংশ। তাৰপিছত আৰ্গন গেছ থাকে বায়ুমণ্ডলত 0.93। তাৰ উপৰিও থাকে কাৰ্বন ডাই অক্সাইডৰ অনুপাত হৈছে বায়ুমণ্ডলত 0.036 আৰু বিভিন্ন ধৰণৰ গেছসমূহৰ যি পৰিমাণ সেই পৰিমাণ হৈছে 0.014 আৰু এই অন্যান্য গেছসমূহৰ ভিতৰত কি থাকে চোৱা। নিয়ন হিলিয়াম মিথেন ক্ৰিপ্টন হাইড্ৰজেন জেনন আৰু অজন ইত্যাদি এই বিভিন্ন ধৰণৰ গেছ বায়ুমণ্ডলত মিশ্ৰিত হৈ থাকে। আমি এই তালিকাখনত মন কৰিয়ে দেখা পাম যে বিভিন্ন ধৰণৰ গেছসমূহৰ ভিতৰত
আটাইতকৈ বেছি পৰিমাণৰ যি গেছ বায়ুমণ্ডলত মিশ্ৰিত হৈ থাকে সেয়া হৈছে নাইট্ৰজেন আৰু ইয়াৰ পৰিমাণটো কি আছে 78.08 এইটো অতি গুৰুত্বপূৰ্ণ পৰীক্ষাত আহিব পাৰে তোমালোকে মনত থবা যে বায়ুমণ্ডলত আটাইতকৈ বেছি কি গেছ থাকে নাইট্ৰজেন আৰু ইয়াৰ পৰিমাণ কিমান 78.08 আৰু এই বিভিন্ন ধৰণৰ গেছসমূহৰ উপৰিও বায়ুমণ্ডলত কি মিশ্ৰিত হৈ থাকে ধূলিকণা আৰু জলীয় বাষ্প পৃথিৱীৰ পৃষ্ঠৰ পৰা 10 কিলোমিটাৰ উচ্চতালৈ যি বায়ুমণ্ডল এই বায়ুমণ্ডলত আমাৰ বিভিন্ন ধৰণৰ গেছসমূহৰ অনুপাত একেই নাথাকে বায়ুমণ্ডলত থকা বিভিন্ন ধৰণৰ গধুৰ গেছ যেনে নাইট্ৰজেন অক্সিজেন আৰ্গন কাৰ্বন ডাই অক্সাইড আদি 800 পৰা 100 কিলোমিটাৰৰ উচ্চতালৈ পোৱা যায় আৰু এই উচ্চতাৰ পৰা ওপৰলৈ বায়ুমণ্ডলৰ গেছবোৰ হেৰেঙা হ'বলৈ ধৰে অৰ্থাৎ কি কৈছে বায়ুমণ্ডলৰ অধিক উচ্চতাত হিলিয়াম হাইড্ৰজেন আদি পাতল গেছবোৰ পোৱা যায় তাৰমানে কি বুজিলা যে বায়ুমণ্ডল 10,000 কিলোমিটাৰৰ ভিতৰত আমাৰ পৃথিৱীখনত আগুৰি ৰখা যি বায়ুমণ্ডল সেই বায়ুমণ্ডলৰ তলৰ ভাগত সাধাৰণতে কি পোৱা যায় গধুৰ গেছসমূহ আৰু যিমান আমি ওপৰলৈ পৃথিৱীৰ পৰা যিমান ওপৰলৈ গৈ থাকিম বায়ুমণ্ডলৰ তাত আমি ক্ৰমান্বয়ে পাতল গেছসমূহ পাম জলীয় বাষ্প আৰু ধূলিকণা ইয়াৰ নিম্ন স্তৰতে সীমাবদ্ধ অৰ্থাৎ আমাৰ পৃথিৱীখনৰ পৰা 10,000 কিলোমিটাৰলৈকে কি থাকে বায়ুমণ্ডল আৰু এই তলৰ অংশতে সাধাৰণতে কি থাকে গধুৰ গেছসমূহ তাৰ লগতে জলীয় বাষ্প আৰু ধূলিকণা আৰু পৃষ্ঠৰ পৰা উচ্চতাৰ বৃদ্ধিৰ লগে লগে তাৰমানে আমি ভূপৃষ্ঠৰ পৰা ক্ৰমান্বয়ে যিমান ওপৰলৈ গৈ থাকিম তাৰ লগে লগে বায়ুমণ্ডলত থকা গেছীয় আৰু অন্যান্য উপাদানসমূহৰ সংখ্যা আৰু সিবিলাকৰ মাত্ৰা আৰু ঘনত্ব কি হৈ যাব হ্ৰাস পাবলৈ ধৰিব বায়ুমণ্ডলত পোৱা নাইট্ৰজেন এবিধ নিষ্ক্ৰিয় গেছ বায়ুমণ্ডলত যদিও নাইট্ৰজেনৰ পৰিমাণ আটাইতকৈ বেছি কিন্তু এই নাইট্ৰজেন গেছ এবিধ নিষ্ক্ৰিয় গেছ অৱশ্যে মাটিত থকা কিছুমান বিশেষ বেক্টেৰিয়াই এই নাইট্ৰজেন নিষ্কাশন কৰি লয় বায়ুমণ্ডলত পোৱা বিভিন্ন গেছসমূহৰ ভিতৰত অক্সিজেন অতি সক্ৰিয় গেছ সকলো প্ৰকাৰ জীৱ-জন্তু তথা উদ্ভিদে অক্সিজেনৰ পৰাই প্ৰয়োজনীয় শক্তি লাভ কৰে তাৰ পিছত বায়ুমণ্ডলত প্ৰায় 1%তকৈও কম পৰিমাণে থকা আৰ্গন গেছো এক প্ৰকাৰৰ নিষ্ক্ৰিয় গেছ ইয়াৰ ব্যৱহাৰসমূহ হৈছে বৈদ্যুতিক বাল্ব প্ৰস্তুত জ্বালাই আদি কাৰ্য বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ যদিও একেবাৰে কম হ'লেও বায়ুমণ্ডলৰ বিভিন্ন প্ৰক্ৰিয়া আৰু ভূপৃষ্ঠৰ জলবায়ু নিয়ন্ত্ৰণত অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে কাৰ্বন ডাই অক্সাইড গেছৰ তাপ শোষণৰ ক্ষমতা অতি বেছি আৰু সেইবাবে ভূপৃষ্ঠৰ পৰা যি সৌৰশক্তি প্ৰতিফলিত হয় তাৰ কিছু অংশ বায়ুমণ্ডলত থকা কাৰ্বন ডাই অক্সাইডে শোষণ কৰি লয় যাৰ ফলত আমাৰ মানুহৰ লগতে বিভিন্ন জীৱ-জন্তু উদ্ভিদৰ বাবে প্ৰয়োজনীয় যি তাপ বা উষ্ণতা আমাৰ পৰিৱেশত বৰ্তাই ৰাখিবৰ বাবে কাৰ্বন ডাই অক্সাইডে সহায় কৰে আমি সকলোৱে জানো যে মানুহৰ লগতে বিভিন্ন প্ৰাণীসমূহে উশাহত কি গ্ৰহণ কৰে বায়ুমণ্ডলৰ পৰা অক্সিজেন গেছ গ্ৰহণ কৰে আৰু নিশাহত কাৰ্বন ডাই গেছ এৰি দিয়ে আৰু এই কাৰ্বন ডাই অক্সাইড উদ্ভিদে ব্যৱহাৰ কৰি সালোক সংশ্লেষণৰ জৰিয়তে খাদ্য প্ৰস্তুত কৰে আৰু কি কৰে অক্সিজেন গেছ ত্যাগ কৰে এইদৰে উদ্ভিদ আৰু প্ৰাণীসমূহে আমাৰ বায়ুমণ্ডলত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ অনুপাতৰ এক ভাৰসাম্য অৱস্থা বা সমতা ৰক্ষা কৰি আহিছে কিন্তু অতি পৰিতাপৰ কথা যে আমাৰ বিশ্বত অতি দ্ৰুতগতিত বৃদ্ধি পোৱা কয়লা পেট্ৰলিয়াম আদি জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰৰ লগতে নিৰ্বননীকৰণৰ ফলত বায়ুমণ্ডলত ক্ৰমান্বয়ে কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ বৃদ্ধি পাইছে আৰু কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ বৃদ্ধিৰ লগে লগে কি হৈছে বায়ুমণ্ডলত উষ্ণতা বৃদ্ধি পাইছে কিয়নো আমি অলপ আগতে আলোচনা কৰিছিলোঁ যে কাৰ্বন ডাই অক্সাইডে তাপ শোষণ কৰি ৰাখে কাৰ্বন ডাই অক্সাইডৰ তাপ শোষণ কৰিব পৰা ক্ষমতা আছে আৰু যাৰ ফলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধিৰ লগে লগে সেই উত্তাপ লগে লগে বৃদ্ধি পায় আৰু ইয়াকে কি বুলি কয় গোলকীয় উত্তাপ বৃদ্ধি বোলা হয় আমাৰ বায়ুমণ্ডলত পোৱা আন এবিধ
গেছ হৈছে অজন গেছ আৰু এই অজন গেছৰ গুৰুত্বতা নুই কৰিব নোৱাৰি আমাৰ জীৱৰ বাবে অতি মাৰাত্মক বা অতি ভয়ংকৰ যি অতি বেঙুনীয়া ৰশ্মি সূৰ্যৰ পৰা অহা অতি বেঙুনীয়া ৰশ্মি এই অজন গেছে শোষণ কৰি জীৱ জগতৰ সাম্ভাৱ্য বিপদৰ পৰা ৰক্ষা কৰি আছে তদুপৰি আমাৰ বায়ুমণ্ডলত থকা জলীয় বাষ্পই সৌৰশক্তি শোষণ কৰি পৃথিৱীত অত্যাধিক ঠাণ্ডা বা অত্যাধিক গৰম হোৱাৰ পৰা ৰক্ষা কৰি জীৱ জগতৰ বাবে প্ৰয়োজনীয় যিখিনি উষ্ণতা সেই উষ্ণতাৰ ভাৰসাম্য বজাই ৰাখিছে তাৰ লগতে বায়ুমণ্ডলত পোৱা যি ধূলিকণা সেই ধূলিকণাৰো গুৰুত্বতা আছে বায়ুমণ্ডলত থকা জলীয় বাষ্পবোৰে এই ধূলিকণাবোৰক আশ্ৰয় কৰি ঘনীভূত হৈ ডাৱৰ সৃষ্টি কৰাৰ ফলত বৰষুণৰ সৃষ্টি কৰে আমাৰ পৃথিৱীৰ চাৰিওফালে যি বায়ুমণ্ডল আছে সেই বায়ুমণ্ডলত থকা বিভিন্ন গেছসমূহৰ গঠন আৰু ৰাসায়নিক ক্ৰিয়া কাৰ্যসমূহ ইয়াৰ উচ্চতাৰ বৃদ্ধিৰ লগে লগে পৰিৱৰ্তন হৈ গৈ থাকে বতৰ বিজ্ঞানীসকলে বায়ুমণ্ডলক প্ৰধানকৈ দুটা ভাগত ভাগ কৰিছে সেয়া হৈছে সমস্ফিয়াৰ আৰু হেটেৰস্ফিয়াৰ সমস্ফিয়াৰ স্তৰটোক পুনৰ ট্ৰপোস্ফিয়াৰ ষ্ট্ৰেটোস্ফিয়াৰ আৰু মেজস্ফিয়াৰ এই ভাগকেইটাত বিভক্ত কৰা হৈছে আনহাতে মেছস্ফিয়াৰৰ স্তৰৰ পৰা অৰ্থাৎ 80 কিলোমিটাৰ ওপৰৰ পৰা বায়ুমণ্ডলৰ গেছসমূহৰ বিশেষ ৰাসায়নিক পৰিৱৰ্তন ঘটি এক সুকীয়া অৱস্থাৰ সৃষ্টি কৰে সেইবাবে সেই স্তৰটো হেটেৰস্ফিয়াৰ বোলা হয় বায়ুমণ্ডলৰ এই স্তৰটোত নাইট্ৰজেন অক্সিজেন হিলিয়াম হাইড্ৰজেন আদি গেছসমূহে সিহঁতৰ আণৱিক ভৰ অনুসৰি 4টা তৰপৰ সৃষ্টি কৰিছে উচ্চতা অনুসৰি এই তৰপকেইটা ক্ৰমে 80 কিলোমিটাৰৰ পৰা 200 কিলোমিটাৰলৈকে নাইট্ৰজেন তৰপ 1125 কিলোমিটাৰলৈকে অক্সিজেন তৰপ 3540 কিলোমিটাৰ উচ্চতালৈ হিলিয়াম তৰপ আৰু 10,000 কিলোমিটাৰ উচ্চতালৈ হাইড্ৰজেন তৰপকেইটা আকৌ থাৰ্মস্ফিয়াৰ আৰু এক্সস্ফিয়াৰ এই দুটা ভাগৰ অন্তৰ্গত বায়ুমণ্ডলৰ এই স্তৰটোত বায়ুৰ ঘনত্ব তেনেই নগণ্য গঠন আৰু উচ্চতা অনুসৰি বায়ুমণ্ডলক ট্ৰপোস্ফিয়াৰ ষ্ট্ৰেটোস্ফিয়াৰ মেজস্ফিয়াৰ থাৰ্মস্ফিয়াৰ আৰু এক্সস্ফিয়াৰ এই ভাগসমূহত ভাগ কৰা হৈছে আৰু এই বিভিন্ন ভাগসমূহৰ গঠন তথা বৈশিষ্ট্য বিভিন্ন ধৰণৰ ভূপৃষ্ঠৰ নিচেই কাষতে লাগি থকা বায়ুমণ্ডলৰ যি স্তৰ সেই স্তৰটোক ট্ৰপোস্ফিয়াৰ বা ট্ৰপমণ্ডল বোলা হয় গড় উচ্চতা প্ৰায় 12 কিলোমিটাৰ অৰ্থাৎ পৃথিৱীৰ ভূমিপৃষ্ঠৰ পৰা 12 কিলোমিটাৰ পৰ্যন্ত ট্ৰপোস্ফিয়াৰে আগুৰি আছে অৱশ্যে ট্ৰপোস্ফিয়াৰৰ এই উচ্চতা অক্ষাংশ অনুসৰি বেলেগ বেলেগ বিষুৱীয় অঞ্চলত ইয়াৰ উচ্চতা সৰ্বোচ্চ 16 কিলোমিটাৰ আৰু মেৰু অঞ্চলত 8 কিলোমিটাৰ বায়ুমণ্ডলৰ মুঠ গেছৰ প্ৰায় 3/4 সম্পূৰ্ণ জলীয় বাষ্প আৰু ধূলিকণা কেৱল এই ট্ৰপোস্ফিয়াৰতে পোৱা যায় বায়ুমণ্ডলৰ এই স্তৰটোৰ নিম্ন ভাগত উচ্চতা বেছি আৰু উচ্চতাৰ বৃদ্ধিৰ লগে লগে উষ্ণতাও ক্ৰমান্বয়ে হ্ৰাস পাবলৈ ধৰে প্ৰতি কিলোমিটাৰ উচ্চতা বৃদ্ধিত 6.5 ডিগ্ৰী চেণ্টিগ্ৰেডকৈ বায়ুৰ উষ্ণতা হ্ৰাস পাবলৈ ধৰে আৰু এই হাৰক হাৰ বোলা হয় বতৰৰ প্ৰায় সকলো ধৰণৰ ক্ৰিয়া যেনে মেঘ বৰষুণ ঘূৰ্ণীবতাহ ধুমুহা বৃষ্টি আদি এই ষ্ট্ৰেটোস্ফিয়াৰতে সংঘটিত হয় ট্ৰপোস্ফিয়াৰৰ আটাইতকৈ যি ঊৰ্ধ্ব সীমা সেই সীমাটো ট্ৰপোপ'জ বোলা হয় আৰু ই প্ৰায় 1.5 কিলোমিটাৰ ডাঠ গতিকে বায়ুমণ্ডলৰ যি নিম্ন স্তৰ ট্ৰপোস্ফিয়াৰ সেই ট্ৰপোস্ফিয়াৰৰ বিশেষ বৈশিষ্ট্যসমূহৰ ভিতৰত প্ৰথমটো কি হৈছে এই স্তৰটো গড় উচ্চতা প্ৰায় 12 কিলোমিটাৰ দ্বিতীয় বৈশিষ্ট্য বায়ুমণ্ডলৰ মুঠ গেছৰ প্ৰায় 3/4 অৰ্থাৎ 4/3 ভাগেই আৰু প্ৰায় সম্পূৰ্ণ জলীয় বাষ্প আৰু ধূলিকণা কেৱল মাত্ৰ ট্ৰপোস্ফিয়াৰতে পোৱা যায় 3 নম্বৰ বৈশিষ্ট্য ট্ৰপোস্ফিয়াৰৰ নিম্ন ভাগত উষ্ণতা বেছি আৰু উচ্চতা বৃদ্ধিৰ লগে লগে উষ্ণতা
ক্ৰমান্বয়ে হ্ৰাস পায়। 4 নম্বৰ বৈশিষ্ট্য বতৰৰ বিভিন্ন ধৰণৰ কাৰ্যকলাপ ট্ৰপ'স্ফিয়াৰতে সংঘটিত হয়। 5 নম্বৰ বৈশিষ্ট্য ট্ৰপ'স্ফিয়াৰৰ যি ঊৰ্ধ্ব সীমা সেই সীমাটোক কি বোলা হয় ট্ৰপ'পজ আৰু এই ট্ৰপ'পজ প্ৰায় 1.5 কিলোমিটাৰ ডাঠ। তদুপৰি ইয়াত থকা লেপছ হাৰ সেইটো অতি গুৰুত্বপূৰ্ণ। ট্ৰপ'স্ফিয়াৰৰ ঠিক ওপৰৰ স্তৰটো হৈছে ষ্ট্ৰেট'স্ফিয়াৰ। ট্ৰপ'পজ হৈছে এই ট্ৰপ'স্ফিয়াৰ আৰু ষ্ট্ৰেট'স্ফিয়াৰৰ যি সীমা। বিভিন্ন ধৰণৰ বতৰৰ কাৰ্যকলাপসমূহ এই ষ্ট্ৰেট'স্ফিয়াৰত দেখা নাযায়। অৱশ্যে ট্ৰপ'পজৰ পৰা ষ্ট্ৰেট'স্ফিয়াৰৰ ওপৰলৈ বায়ুমণ্ডলৰ উচ্চতা ক্ৰমে বৃদ্ধি পায়। অৰ্থাৎ ষ্ট্ৰেট'স্ফিয়াৰৰ নিম্নভাগত থকা প্ৰায় -60 ডিগ্ৰী চেণ্টিগ্ৰেড উষ্ণতা আৰু এই স্তৰটোৰ উচ্চভাগত প্ৰায় 0 ডিগ্ৰী চেণ্টিগ্ৰেড হয়। ডাৱৰবিহীন এই স্তৰটোত বতাহৰ গতি প্ৰায় অনুভূমিক হোৱাৰ বাবে এই স্তৰৰ মাজেদি আকাশী পথবোৰ ৰচনা কৰা হৈছে। অৰ্থাৎ বিভিন্ন ধৰণৰ উৰাজাহাজসমূহ অৰ্থাৎ এৰোপ্লেনসমূহ বায়ুমণ্ডলৰ এই ভাগটোতেই উৰা দেখা যায়। বায়ুমণ্ডলৰ এই স্তৰটোতে অজন গেছ পোৱা যায় আৰু অজন গেছে সূৰ্যৰ পৰা অহা অতিবেঙুনীয়া ৰশ্মি শোষণ কৰে বাবে ষ্ট্ৰেট'স্ফিয়াৰত বায়ুৰ উষ্ণতা বৃদ্ধি পায়। ট্ৰপ'পজৰ পৰা ষ্ট্ৰেট'স্ফিয়াৰৰ এই স্তৰটো প্ৰায় 40 কিলোমিটাৰ ওপৰলৈ বিস্তৃত। ষ্ট্ৰেট'স্ফিয়াৰৰ আটাইতকৈ উচ্চ সীমাক ষ্ট্ৰেট'প'জ বোলা হয়। ষ্ট্ৰেট'স্ফিয়াৰৰ বিশেষ বৈশিষ্ট্যসমূহৰ ভিতৰত প্ৰথমটো হৈছে মেঘ সৃষ্টিকে আদি কৰি কোনো ধৰণৰ বতৰজনিত কাৰ্যকলাপ বায়ুমণ্ডলৰ এই স্তৰটোত দেখা নাযায়। এই স্তৰটোৰ জেগাত তোমালোকে কি লিখিবা ষ্ট্ৰেট'স্ফিয়াৰ স্তৰটোত দেখা নাযায়। 2 নম্বৰ বৈশিষ্ট্য হৈছে ট্ৰপ'পজৰ পৰা ওপৰলৈ ষ্ট্ৰেট'স্ফিয়াৰত বায়ুৰ উচ্চতা ক্ৰমে বৃদ্ধি পায়। তোমালোকে যদি প্ৰয়োজন বোধ কৰা তেনেহ'লে 2 নম্বৰ পইণ্টটোত এই লাইনটো দি দিব পাৰা যে ষ্ট্ৰেট'স্ফিয়াৰৰ নিম্নভাগত থকা প্ৰায় -60 ডিগ্ৰী চেণ্টিগ্ৰেড উচ্চতা আৰু এই স্তৰটোৰ উচ্চ ভাগত প্ৰায় 0 ডিগ্ৰী চেণ্টিগ্ৰেড হয়। এইখিনি কথা এই লাইনটো তোমালোকে দিবও পাৰা প্ৰয়োজন হ'লে নাইবা নিদিলেও হ'ব। তেনেহ'লে 3 নম্বৰ বৈশিষ্ট্য কি হৈছে ডাৱৰবিহীন এই স্তৰটোত বতাহৰ গতি প্ৰায় আনুভূমিকভাৱে এই স্তৰৰ মাজেদি আকাশী পথবোৰ ৰচনা কৰা হয়। অৰ্থাৎ ষ্ট্ৰেট'স্ফিয়াৰৰ যি স্তৰ সেই স্তৰটোত উৰাজাহাজ চলাচল কৰে। 4 নম্বৰ বৈশিষ্ট্য বায়ুমণ্ডলৰ ষ্ট্ৰেট'স্ফিয়াৰৰ স্তৰটোতে অজন গেছৰ স্তৰ আছে। তোমালোকক মই বায়ুমণ্ডলৰ বিভিন্ন স্তৰসমূহৰ বৈশিষ্ট্যসমূহ এনেদৰে পইণ্ট ৱাইজ দি দিছোঁ আৰু তোমালোকে প্ৰয়োজন বোধ কৰিলে মই দিয়া পইণ্টসমূহৰ উপৰিও নিজেও কেইটামান পইণ্ট উলিয়াব পাৰা। ষ্ট্ৰেট'স্ফিয়াৰৰ ঠিক ওপৰৰ স্তৰটো হৈছে মেজ'স্ফিয়াৰ। এই স্তৰটোৰ প্ৰধান বৈশিষ্ট্য হৈছে উচ্চতা বৃদ্ধিৰ লগে লগে বায়ুৰ যি উষ্ণতা সেই উষ্ণতা ক্ৰমান্বয়ে হ্ৰাস পাবলৈ ধৰে আৰু ক্ৰমান্বয়ে উষ্ণতা হ্ৰাস পাই এই স্তৰটোত প্ৰায় 80 কিলোমিটাৰ উচ্চতাত থকা সেই সীমা যাক মেজ'পজ বোলা হয় মেজ'পজত নিম্নতম -100 ডিগ্ৰী চেণ্টিগ্ৰেড হয়। মেজ'স্ফিয়াৰৰ বৈশিষ্ট্যসমূহ মই 3টা বৈশিষ্ট্য উলিয়াই দিছোঁ তোমালোকৰ সুবিধা অনুসৰি। এয়া চাই ল'বা। এতিয়া আহোঁ বায়ুমণ্ডলৰ পৰৱৰ্তী স্তৰ থাৰ্মস্ফিয়াৰ। মেজ'স্ফিয়াৰ ঠিক ওপৰৰ যি স্তৰ সেই স্তৰটো থাৰ্মস্ফিয়াৰ বা তাপমণ্ডল বোলে। বায়ুমণ্ডলৰ এই স্তৰটো মেজ'স্ফিয়াৰৰ পৰা প্ৰায় 400 কিলোমিটাৰ উচ্চতালৈ বিস্তৃত। এই স্তৰত বায়ুৰ উষ্ণতা পুনৰ উচ্চতাৰ বৃদ্ধিৰ লগে লগে ক্ৰমান্বয়ে বৃদ্ধি পায়। অৰ্থাৎ উচ্চতা বৃদ্ধিৰ লগে লগে বায়ুৰ উষ্ণতাও বৃদ্ধি পাবলৈ ধৰে। অৰ্থাৎ উচ্চতা বৃদ্ধিৰ লগে লগে যিমান আমি ওপৰলৈ গৈ থাকিম ইয়াৰ উষ্ণতা অৰ্থাৎ তাপো বৃদ্ধি পাবলৈ ধৰিব।
থাৰ্মস্ফিয়াৰৰ বৈশিষ্ট্যসমূহো মই এইদৰে তোমালোকৰ সুবিধা হ'বৰ বাবে পইণ্ট কৰি দিছোঁ। তাৰ পিছৰ স্তৰটো হৈছে এক্সস্ফিয়াৰ। থাৰ্মস্ফিয়াৰৰ ওপৰত থকা বায়ুমণ্ডলৰ শীৰ্ষতম যি তৰপ, সেই তৰপটো কি বুলি কয়? এক্সস্ফিয়াৰ। এই উচ্চতাত বায়ুৰ যি অণুপৰমাণু, সেই অণুপৰমাণুৰ ঘনত্ব অতি কম। হাইড্ৰজেন আৰু হিলিয়াম গেছৰ প্ৰাধান্যৰ বাবে এই স্তৰটোত বায়ু অতি পাতল। এক্সস্ফিয়াৰৰ স্তৰটোৰ বৈশিষ্ট্যসমূহ মই উলিয়াই দিয়া নাই, তোমালোকে এই স্তৰটোৰ বৈশিষ্ট্যসমূহ নিজে লিখিবলৈ চেষ্টা কৰিবা। তেনেহ'লে আজি এই ভিডিঅ'টোত ইমানখিনিলৈ আলোচনা কৰিলোঁ। পৰৱৰ্তী ভিডিঅ'ত আমি এই পাঠটিৰ পিছৰ যি বিষয়সমূহ আছে সেই বিষয়ে আলোচনা কৰিম।